দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ মামৰণি গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আজি ৰাইজে নেদেখাজনৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে। মামৰণি অঞ্চলত গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা মাটি উটুৱাই লৈ যোৱাৰ বাবে এনে কাৰ্যসূচী হাতত লয় মামৰণি ৰাইজে। 1980 চনৰ পৰা হৈ থকা এই গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ অসম চৰকাৰ। নৱগঠিত দেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ গেলাবিল নদীৰ কাষৰীয়া ৰাইজৰ এতিয়া নিদ্ৰাহৰণ। নিমাত জলসম্পদ বিভাগ, নিমাত অসম চৰকাৰ কিংবা প্ৰশাসন। খহনীয়াত জাহ গ'ল শ শ পৰিয়ালৰ বাসগৃহ, কৃষিভূমি। তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰীলৈ কাটৰ আহ্বান ৰাইজৰ। আপোনাৰ 85 চন মানে 100 চনৰ আজি 125 বছৰ 125 বছৰলৈকে ধৰি আমি ভালকতে পৰিব নিচিনা জেলত থকাৰ নিচিনাকৈ এঘৰ দুঘৰকৈ ভাগি ভাগি একো আঁতৰি গৈ আছোঁ। তাৰপিছত আমি গৰা পাছলৈ খহাই গৈ আছে। তেওঁলোকে যদি প্ৰধানমন্ত্ৰী আহি পেলাই যদি আমাক এনকুৱাৰী কৰাহেঁতেন, গৰাটো মামৰণি গাঁওখন ইমান ধুনীয়া গাঁওখন মানে কেনেকুৱা হৈছে, গৰা কেনেকৈ খহাইছে তাক বিচাৰ কৰাহেঁতেন। লগত পাছতে মানুহ যিমান আছে মানে আহি পেলাই প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ইত্যাদি সকলোৱে আহি পেলাই আমাক মানে অনুসৰণ কৰাহেঁতেন আমি কিমান ভাল পাওঁ। আমি জীৱবিলাক আপোনাৰ আকৌ আচলতে মানে বৈকুণ্ঠত থকা নিচিনাকৈ আমি থাকিবলৈ পাৰিলোহেঁতেন। এতিয়া এই গৰাটো আপোনাৰ চাই যোৱাহি লাগে, কোনো গভমেণ্টে চাই যোৱাহি নাইকিয়া আজিলৈকে। মামৰণি গাঁৱৰ পাছলৈ গছ যাওঁতে 80 চনৰ পৰা ধৰি আজি 125 বছৰ হ'লে আপোনাৰ সেই সহায় আছে। আজি আমি কত কাগজ পত্ৰ কৰিলোঁ, কত আপোনাৰ নিয়ম কানুন কৰিলোঁ, গভমেণ্টক কত বুজালোঁ, কোনো মানে ঠিক কৰিবলৈ অহা নাই। আমি দুখ পাইছোঁ। আমি এখন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ পেলাই, মুখ্যমন্ত্ৰী হৈ পেলাই আমাক যদি বিধাৰ নকৰে তেনেহ'লে আমি মৰিব লাগিব মানে সংসাৰত। আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম। একঠা মাটি কিনিবলৈ যাওঁতে এটা 5 লাখ 6 লাখ টকা মই কিনিম, আমি দুখীয়া মানুহে কেনেকৈ কিনি খাম বাৰু? ক'ত মাটি পাম? আৰু গৰাখহনীয়াতে পৰি আছোঁ। এই মাটি আপোনাৰ নিজৰ পটাদাৰী মাটি এটা গৰাখহনীয়া কৰি আছে, এটা নাম লৈ আছে আপোনাৰ বঙালৰ আপোনাৰ নাম জাৰি আছে আপোনাৰ মানে মাটি। পিতাঘাট আপোনাৰ তাৰপিছত নবীন ইত্যাদি আপোনাৰ নাম জাৰি আছে। এইবোৰ মাটি, এই মাটিবোৰ সহায় দিয়া আমাৰ দুখ লগা নাই নেকি? এখন গেলাবিলে গোটেই পৃথিৱীখনত আপোনাৰ ভাৰতৰ ভিতৰত আপোনাৰ গেলাবিলৰ সতাত নিচিনাকৈ আৰু কোনো ভাৰতত নাই। আমি ক'ব পাৰিছোঁ ইমান চাহ চিকা গোটেই দেশ ফুৰিছোঁ, দেখিছোঁ, ঢেৰ গেলাবিল গৈ আছে, ঢেৰ ব্ৰহ্মপুত্ৰ গৈ আছে। এনেকুৱা খহনীয়া পৰা নাইকিয়া গেলাবিলখন চাই যাওক তেখেতসকলে। এই আমাৰ এই অঞ্চলৰ মামৰণি অঞ্চলৰ জৰাজীৰ্ণৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাদেৱক আমি অৱগত কৰোঁ যে আমাৰ এই গৰাখহনীয়া মামৰণিৰ প্ৰায় 80 দশকৰ পৰা চলি আছে। কিন্তু এই গৰাখহনীয়া কবলত আমাৰ স্থানীয় ৰাইজ প্ৰায় 15-20 ঘৰ মানুহ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে। কিন্তু তেওঁলোকৰ ম্যাদী মাটি আছে, তেওঁলোকৰ এতিয়া মানে কি আনৰ ভেটি মাটিৰ ওপৰত তেওঁলোকৰ ঘৰ দুৱাৰ বনাই সংস্থাপন কৰিবলগীয়া হৈছে। এই বিষয়ে আমি কৰ্তৃপক্ষক বহুতবাৰ অৱগত কৰা হ'ল। তাৰ দ্বিতীয়তে এই 1988 চনত যোৰহাট DND বিভাগক আমাৰ গাঁৱৰ ৰাইজে কিন্তু অৱগত কৰিছিলে, কিন্তু তাত ইষ্টিমেটো বনিলে, আজি পৰ্যন্ত কিন্তু কামটো হৈ নুঠিলে আমি জনামতে। এতিয়া আমি 2024 চনত আকৌ মাননীয় পীযুষ ডাঙৰীয়াক এই বিষয়ে অৱগত কৰা হৈছে। ইতিমধ্যে ইষ্টিমেট বনিছে বুলি কৈছে, কিন্তু আজিলৈকে কোনো হৈ উঠা নাই। সেই বিষয়ে আমি বৰ্তমান এতিয়া আমাৰ মামৰণি সমূহ ৰাইজে আমি তৰফৰ পৰা মানে তেওঁলোকক অৱগত কৰিছোঁ আমাৰ অসম চৰকাৰক, যে অতি সোনকালে আমাৰ মামৰণি গৰাখহনীয়াটো প্ৰতিৰোধ কৰি আমাৰ যিখিনি থকা ৰাইজক তেওঁলোকে যে উদ্ধাৰ কৰে, এই মোৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ওচৰত আৰু পীযুষ ডাঙৰীয়াৰ ওচৰত অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।